জনজাতীয় বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক নাৰ্জাৰী ছাৰ ডাঙৰীয়া, হয়, ৰাইজে আমাক যথেষ্ট পৰিমাণে আমাক সহায় সহযোগ কৰি আছে, সঁহাৰি দি আছে আৰু যথেষ্ট পৰিমাণৰ ৰাইজৰ সঁহাৰি পাই আছোঁ। এটা কথা নিশ্চিত, আমাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী ডাঙৰীয়াৰ যে জয় নিশ্চিত, ইয়াৰ দ্বাৰাই প্ৰমাণ কৰিব পাৰি। আমার কেন্দ্রীয় কমিটির বিপিএম দল কোকরাঝার পার্লামেন্টারি সমষ্টির কারণে গঠিত যিটো নির্বাচনী পরিচালনা কমিটি তেখেতসকলে যেহেতু প্রত্যেকটো আমার পার্টির ব্লকবিলাকত নির্বাচনী পরিচালনা কমিটি গঠন কৰিবলৈ নির্দেশ দিছে। এই মর্মে ইতিমধ্যে আমার প্রত্যেকখন ব্লকবিলাকত আমার নির্বাচনী পরিচালনা কমিটিবিলাক গঠন কৰি লোৱা হ'ল। এতিয়া আনুষ্ঠানিকভাৱে আমি কাৰ্যালয় লৈ পেলাই আমাৰ নিৰ্বাচনী পৰিচালনা কৰিবৰ কাৰণে যিখিনি কাম কাজ কৰিব লগা আছে, সেইখিনি কামটো আজিৰ পৰা চলাবৰ কাৰণে আমাৰ এটা কাৰ্যালয় প্ৰথমতে আমি ল'ব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি 3 তাৰিখ ঠিক কৰি পেলাই 7 নম্বৰ পকেৰাগ্ৰাম BTC সমষ্টি অৰ্থাৎ আমাৰ পকেৰাগ্ৰাম পাৰ্টি ব্লকৰ অধীনত পকেৰাগ্ৰাম টাউনতে আমি এটা নিৰ্বাচনী পৰিচালনা কমিটিৰ কাৰ্যালয় এতিয়া লৈছোঁ আৰু এই কাৰ্যালয়টো আজি আমি আমার কেন্দ্রীয় কমিটি নির্বাচনী পরিচালনা কমিটির চিফ কনভেনর মাননীয় রিটায়ার্ড SP আমার প্রদীপ কুমার ব্রহ্ম ডাঙরিয়ার উপস্থিতিত আমার মানে পার্টি ব্লকৰ সভাপতি সাধারণ সম্পাদক আৰু লগতে নির্বাচনী আমার ব্লক কমিটি পরিচালনা কমিটি যেটো আছে আমার সভাপতি আৰু কনভেনর গোটেইবিলাকক লগত লৈ পেলাই কাৰ্যালয়খন আজি মুকলি কৰা হ'ল। চবতকৈ এটা ডাঙৰ আৰু ইয়াতে আমাৰ দলীয় শক্তি বেছিকৈ মজবুত আছে আৰু এই অঞ্চলৰ ৰাইজে BPF দলক চবেই আঁকোৱালি লৈছে, ভাল পাইছে। গতিকে এই অঞ্চলৰ ৰাইজে BPF দলক প্ৰচুৰভাৱে ভোটদান কৰিব। ইতিমধ্যে আমাৰ সিদ্ধান্ত লোৱা আছে, 19 তাৰিখে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। ইয়াৰ কাৰণে যোজা চলোৱা হৈছে। আজি আমাৰ কেণ্ডিডেট নিজে মনোনয়ন পত্ৰ ঠিক ঠাক কৰিবৰ কাৰণে তেখেতে কাম কৰি আছে। আমি মানে সেইটো DC অফিচত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব। ইয়াৰ পিছতে অনুৰোধ জনাম, আমাৰ মাজত উপস্থিত আছে চেন্ট্ৰেল কমিটিৰ বেংগলী অনুৰোধ জনাম।